এই মুহূর্তে অসমবাসী রাজ্যের কারণে রাতিবের কেইবাটাও বিগ ব্রেকিং নিউজ আজি হয়েছে 13 মে রাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি নাৰী সাবলীকৰণলৈ হাতটাকৈ বৃহৎ ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ কৰাৰ পূৰ্বে হাতটাকৈ বৃহৎ ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। রেশন কার্ডের হিতাধিকারীরা পাব নতুন সুবিধা। মহিলা উদ্যমিতা অরুণোদয় ধনক লৈ কৰিলে ডাঙৰ ঘোষণা। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হাজাৰ হাজাৰ মুছলমানৰ দোৱা। হাজাৰ হাজাৰ মুছলমান ওলাই আহি মসজিদত নামাজ পঢ়ি দোয়া কৰিছে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নথবাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পদ গ্রহণের পূর্বে হাতটাকৈ ডাঙৰ ঘোষণা কৰিলে ডক্টর হিমন্ত বিশ্ব শর্মাই। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিব চৰকাৰে। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ। কৃষকসকলৰ বাবেও চিন্তা নতুন চৰকাৰৰ। নাৰী সবলীকৰণক লৈ কাম কৰিব নতুন চৰকাৰে। মহিলা উদ্যমিতা অরুণোদয় ধনক লৈ কৰিব ডাঙৰ ঘোষণা। রেশন কার্ডের হিতাধিকারীও পাব নতুন সুবিধা। নতুনকৈ 2 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ লক্ষ্য নতুন চৰকাৰৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হাজাৰ হাজাৰ মুছলমানৰ দোৱা। 100 বছৰীয়া ঐতিহাসিক জামি মছজিদত নামাজ আদায় কৰি দোয়া কৰে মুছলমানে। পুৱা 8 বজাতে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান লোক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰৰ মংগল কামনাৰে পুৰণি গুদামত দোয়া প্ৰাৰ্থনা মুছলমানৰ। ঐতিহাসিক জামি মছজিদত আল্লাহৰ ওচৰত সমূহীয়া দোয়া কৰিলে মুছলমানসকলে। পুৰণি গুদামত নৱলি মুৰৰ অঞ্জুমান ইছলামিয়াৰ লোকসকলে আদায় কৰিলে নামাজ। পুৱা 8 বজাতে মুখ্যমন্ত্ৰীৰ কুশল মংগল কামনাৰে আদায় কৰিলে নামাজ। সরকারখনে যাতে রাজ্যের উন্নয়নের বাবে কাম কৰিব পাৰে তার বাবে বিচাৰিলে আল্লাহর আশীর্বাদ। তো বন্ধুসকল, আজিৰ মূল ভিডিওতে এইখিনি ইনফরমেশন দিবলৈ আছিল। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফর ওয়াচিং মাই ফুল ভিডিও।